আজি ভিডিঅ'টো ষ্টাৰ্টিঙতে মোৰ এটা গান গাবলৈ মন গৈছে। এই ইলেকশ্যনৰ আগত যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে গাইছিলে চাউল হৈ গ'ল, দালি হৈ গ'ল, আলু হৈ গ'ল, এতিয়া মিঠাতেলকণ দিলেতো কামেই শেষ নহয়। মোৰ আজি সেই গানটো গাবলৈ মানে নথৈ মন গৈছে। কিয় গাবলৈ মন গৈছে সেইটো ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় বুজি পাব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আহক একো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ যে কোনো যদি কমেণ্ট বক্সত এই কথাটো নকয় যে মোক কোনোবা পলিটিকেল পাৰ্টিৰ পৰা চান্দালৈ ধান্দা কৰিছোঁ, না ফাইন, আই এম নট এ চান্দালৈ ধান্দা কৰা পাৰ্চন। গতিকে চব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে ক্যা সে ক্যা হো গায়া দেখতে দেখতে। কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই আমাৰ ইলেকশ্যনৰ আগত প্ৰত্যেকটো কেম্পেইনত মনটো ইয়াত সন্তুষ্ট হোৱা নাই যে আপোনালোকৰ পৰা এটকাও নোলোৱাকৈ চেনি, দালি, নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া। তাৰ লগতে ফটক কৰি নহয়, লাহেকৈ, নহ'লে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই, অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজোঁ। কাৰণ মই ভোটটো আমাকে দিব এই আৰু আমাৰ অসমৰ সেই মানে শব্দটো পাহৰিছোঁ মানে সেইটোৱে মানে আমাৰ অসমৰ সেই সাধাৰণ আৰু নজনা অজান জনতাসকলে সেই কথাটো আমাৰ সেই প্ৰলোভনক বিশ্বাস কৰি পিনে অসমৰ জনতাই আহি ভোট দি পিনে শেষত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই আকৌ এবাৰ মুখ্যমন্ত্ৰী বনালে। কিন্তু লাষ্টত কি দিলে? লাষ্টত মানে মোৰ হেৰি আমাৰ যে আজিকালি মানে প্ৰেয়সীবিলাকে যে প্ৰথমে ভাল পাম বুলি কয়, লাষ্টত বিয়াৰ সময়ত আহি পিনে কয় যে আমাৰ কাষ্টে দি পিনে তোমাৰ ঘৰত আমাৰ দেউতাই নাপালে, তুমি চৰকাৰী চাকৰি নকৰা, তোমাৰ লগত মই বিয়া হ'ব নোৱাৰো, তোমাৰ লগত মোৰ কোনো ফিউচাৰ নাই। সেই ঠিক তেনেকুৱা ধৰণৰ কাণ্ডতে আমাৰ বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনতা কিয়াহি বলে। মই আগতে প্ৰত্যেকটো ভিডিঅ'ত কওঁ যে ফ্ৰী বস্তু নামত কেতিয়াও কোনো এটা চৰকাৰক ভোট দি পিনে তেওঁলোকক নিৰ্বাচিত জয়যুক্ত কৰাৰ একদম মানে ইউজলেছ আৰু বহুতো ফকতীয়া কথা। ফ্ৰী বস্তুৰ নামত যদি আপুনি কোনোবা এজনক নাক ভাল পায়, কোনোবা এজনক পলিটিকেল লিডাৰক ভাল পায়, তেনেহ'লে আপোনালোকে যথা মূৰ্খ এই দুনিয়াত একো নাই। That is today for guys. যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি যাব আৰু ফেলা দো জিতনা ফেলা सकते हो वैसे भी